নমস্কাৰ স্বাগতম জনাইছো নলেজ ক্লিয়াৰিটিৰ অন্য এটা ভিডিঅ'লৈ আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহৰ গুৰুত্বপূৰ্ণ তাৰিখসমূহ ইয়াৰ আগৰ ভিডিঅ'ত আমি জানুৱাৰী মাহৰ গুৰুত্বপূৰ্ণ তাৰিখসমূহৰ বিষয়ে আলোচনা কৰিলোঁ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে ভিডিঅ'টো চাই ল'ব পাৰিব বলক তেন্তে ভিডিঅ'টি আৰম্ভ কৰোঁ 4 ফেব্ৰুৱাৰী ৱৰ্ল্ড কেঞ্চাৰ ডে বিশ্ববাসী কেঞ্চাৰৰ বিষয়ে সচেতনতা বৃদ্ধি আগতীয়া পৰীক্ষা প্ৰতিৰোধ আৰু চিকিৎসা ব্যৱস্থাৰ প্ৰয়োজনীয়তা বুজাবলৈ প্ৰতি বছৰে 4 ফেব্ৰুৱাৰী তাৰিখে ৱৰ্ল্ড কেঞ্চাৰ ডে হিচাপে পালন কৰা হয় 13 ফেব্ৰুৱাৰী ৱৰ্ল্ড ৰেডিঅ' ডে ৰেডিঅ' হৈছে বিশ্বৰ আটাইতকৈ পুৰণি সস্তা আৰু সহজলভ্য সংযোগৰ মাধ্যম তথ্য প্ৰচাৰ মত প্ৰকাশৰ স্বাধীনতা সাংস্কৃতিক বৈচিত্ৰ্য আৰু আন্তঃৰাষ্ট্ৰীয় সম্প্ৰীতি বৃদ্ধিৰ বাবে ৰেডিঅ'ৰ গুৰুত্ব জনোৱা হয় সেয়েহে প্ৰতি বছৰৰ 13 ফেব্ৰুৱাৰী তাৰিখে ৱৰ্ল্ড ৰেডিঅ' ডে হিচাপে পালন কৰা হয় 21 ফেব্ৰুৱাৰী ইণ্টাৰনেশ্যনেল মাদাৰ লেংগুৱেজ ডে 1952 চনৰ 21 ফেব্ৰুৱাৰীত বাংলাদেশৰ ঢাকাত ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ লোকে মাতৃভাষা বাংলা স্বীকৃতি দাবী কৰি আন্দোলন কৰিছিল সেই আন্দোলনত বহু ছাত্ৰক গুলীয়া হত্যা কৰা হৈছিল সেয়েহে ইউনেস্কোৱে 1999 চনত 21 ফেব্ৰুৱাৰীক ইণ্টাৰনেশ্যনেল মাদাৰ লেংগুৱেজ ডে হিচাপে ঘোষণা কৰে 28 ফেব্ৰুৱাৰী নেশ্যনেল ছায়েন্স ডে 1928 চনৰ 28 ফেব্ৰুৱাৰীত ভাৰতীয় বিজ্ঞানী চি.ভি. ৰমনে ৰমন ইফেক্ট আৱিষ্কাৰ কৰিছিল এই আৱিষ্কাৰৰ বাবে তেওঁক 1930 চনত ফিজিক্সৰ নোবেল প্ৰাইজ প্ৰদান কৰা হয় এই ঐতিহাসিক দিনটোৰ সন্মানত প্ৰতি বছৰে ভাৰতত 28 ফেব্ৰুৱাৰীত নেশ্যনেল ছায়েন্স ডে হিচাপে পালন কৰা হয় এতিয়া আহিছোঁ মাৰ্চ মাহৰ গুৰুত্বপূৰ্ণ তাৰিখসমূহলৈ 3 মাৰ্চ ৱৰ্ল্ড ৱাইল্ডলাইফ ডে 1973 চনৰ 3 মাৰ্চত কনভেনশ্যন অন ইণ্টাৰনেশ্যনেল ট্ৰেড ইন এণ্ডেঞ্জাৰ্ড স্পেচিছ অফ ৱাইল্ড ফৌনা এণ্ড ফ্ল'ৰা স্বাক্ষৰ কৰা হৈছিল ইয়াৰ জৰিয়তে বন্যপ্ৰাণী আৰু উদ্ভিদ সংৰক্ষণৰ বাবে আন্তঃৰাষ্ট্ৰীয় চুক্তি স্থাপন কৰা হয় এই দিনটোৰ স্মৃতিত ইউনাইটেড নেশ্যনে 2013 চনৰ 3 মাৰ্চত ৱৰ্ল্ড ৱাইল্ডলাইফ ডে হিচাপে ঘোষণা কৰে 8 মাৰ্চ ইণ্টাৰনেশ্যনেল ওমেন্স ডে 1908 চনত নিউয়ৰ্কত মহিলাসকলে কামৰ ঘণ্টা হ্ৰাস ভাল দৰমহা আৰু ভোটাধিকাৰৰ দাবীত আন্দোলন কৰিছিল 1910 চনত ক্লাৰা জেটকিন নামৰ জাৰ্মান সমাজবাদী নেত্ৰীয়ে প্ৰতি বছৰে এটা দিন মহিলাৰ অধিকাৰৰ বাবে উৎসৰ্গা কৰিবলৈ প্ৰস্তাৱ ৰাখে তাৰ পাছত 1977 চনত ইউনাইটেড নেশ্যনে আনুষ্ঠানিকভাৱে 8 মাৰ্চক ইণ্টাৰনেশ্যনেল ওমেন্স ডে হিচাপে ঘোষণা কৰে 15 মাৰ্চ ৱৰ্ল্ড কনজিউমাৰ ৰাইটছ ডে 1962 চনৰ 15 মাৰ্চত আমেৰিকাৰ ৰাষ্ট্ৰপতি জন এফ কেনেডি কংগ্ৰেছৰ প্ৰথমবাৰৰ কনজিউমাৰ ৰাইটছ সম্পৰ্কে বক্তৃতা দিছিল এই বক্তৃতাত 4টা মৌলিক অধিকাৰৰ উল্লেখ কৰিছিল ইয়াৰ সন্মানত 1983 চনৰ পৰা প্ৰতি বছৰে 15 মাৰ্চত ৱৰ্ল্ড কনজিউমাৰ ৰাইটছ ডে হিচাপে পালন কৰা হয় 22 মাৰ্চ ৱৰ্ল্ড ৱাটাৰ ডে পানীৰ সংৰক্ষণ শুদ্ধ পানীৰ অভাৱ সমাধান আৰু বিশ্বব্যাপী ছেফ ড্ৰিংকিং ৱাটাৰৰ প্ৰয়োজনীয়তা বুজাবলৈ 22 মাৰ্চত ৱৰ্ল্ড ৱাটাৰ ডে হিচাপে পালন কৰা হয় 1992 চনৰ ইউনাইটেড নেশ্যন কনফাৰেন্স অন এনভাইৰনমেণ্ট এণ্ড ডেভেলপমেণ্টত এই দিনটো ঘোষণা কৰা হয় 24 মাৰ্চ ৱৰ্ল্ড টিভি ডে 1882 চনৰ 24 মাৰ্চত জাৰ্মান বিজ্ঞানী ৰবাৰ্ট কোৰ্ছে প্ৰথমবাৰৰ টিবিৰ কাৰণ মাইক্ৰ'বেক্টেৰিয়াম টিউবাৰকুলোচিছ বেক্টেৰিয়াটো আৱিষ্কাৰ কৰিছিল ইয়াৰ সন্মানত ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে 24 মাৰ্চ তাৰিখটো ৱৰ্ল্ড টিবি ডে হিচাপে পালন কৰি আহিছে আজিৰ ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব আৰু যদি এনে ভিডিঅ' লাগে কমেণ্ট কৰি জনাব ধন্যবাদ